Hello guys, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল দ্বিতীয় দিন। এতিয়া বৰষুণ অলপ নামৰূপত আছোঁ দেই। বৰষুণ পেলাইছে অলপ চিপকে বৰষুণ পেলাইছে। বৰষুণ দিলেতো ভালে হয়। বৰষুণৰ কাৰণে চবে তৰপি আছে। খেতি পথাৰো কৰিব পৰা নাই বৰষুণৰ কাৰণে। সেইকাৰণে বৰষুণ যাক দিলে ভাল হয়। এতিয়া বাইদেউহঁতি কি কৰিছে চাওঁগেচোন। ভিতৰত জনী বাইদেউ কি কৰিছে? যদি ডাঙৰ বাইদেউ আমি দুইজনী আহিছোঁ যে, ডাঙৰ বাইদেউ আৰু মই আহিছোঁ। কি কৰিছে? গৰম বন্ধত ওলাই আহোঁ বুলি অকণমান ওলাই আহিলোঁ আৰু গৰম বন্ধত এদিন থকাকে কিমাননো ঘৰখনৰ ভিতৰতনো সোমাই থাকিম। এইজনী হ'ল সৰু বাইদেউ। ক'লৈ ওলাইছা তুমি? ক'লৈ ওলাইছা? কৰিবলৈ যাওঁ। অঁ, ব্যায়াম আছে। এইটো ভিডিঅ' আপোনালোকে চাব, ফেচবুকত দি থাকে। ডায়েবেটিছ ৰিভাৰ্ছ আৰু ৱেট লছৰ ভিডিঅ' দিওঁ মই। অঁ, আপোনালোকে চাব। বহুতো তাৰমানে মানুহে নিজে নিজে কৰিছিলোঁ। ডায়েবেটিছ ৰিভাৰ্ছ মই এবছৰ হ'ল, কোনো ঔষধ নোখোৱাকৈ মোৰ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। আৰু লগতে মই ৩-৪ মাহতে 14 কেজি ওজনো কমালোঁ। সেইটো কাৰণে এইবিলাক নিজে নিজে কৰিছিলোঁ। সেইকাৰণে নিজে নিজে কৰিছিলোঁ কাৰণে নিশ্চয় কিছু অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাসমূহে মই মোৰ ভিডিঅ'টোত দি আছোঁ। সেয়ে আপোনালোকে চাব, উপকৃত হ'ব। তাই ফেচবুকত এটা পেজ খুলি থৈছে, আল্পনা বৰুৱা চাৰ্চ কৰিলে আপোনালোকে পাব। আল্পনা বৰুৱা চেতিয়া বুলি চাৰ্চ কৰিব, ধুনীয়াকৈ তাত আছে। আপোনালোকে গৈ চাবগৈ ফেচবুকৰ পেজত। সেই তালৈ গৈছে। চাওঁচোন কি কৰে তাই। চাওঁচোন বাই কি এক্সাৰচাইজ কৰে। অঁ, এই ৱাকাৰ 500 কেলৰি বাৰ্ণ কৰিব লাগে। অঁ, 500 কেলৰি ন? দিনটোত 500 কেলৰি বাৰ্ণ কৰিলে মানে ভাল। তাৰমানে এটা লিমিট থাকে। আৰু হেৰিবিলাকে কি বয়সস্থ মানুহবিলাকে এনেকৈ কৰিলেও হ'ব, খোজকাঢ়িলেও হ'ব 0.5 ঘণ্টা 45 মিনিট। আৰু যিসকল য়ং অলপ ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বা ৱেট লছ কৰিবলৈ যিসকল অলপ ষ্ট্ৰং ডেকা, সেইসকলে অলপ হাৰ্ড এক্সাৰচাইজ কৰিলে বেছি ভাল। ডায়েবেটিছ খুব সোনকালে অতি শীঘ্ৰে নিয়ন্ত্ৰণ হয়, ভাল। আৰু ইনচুলিন ৰেজিষ্টেঞ্চটো হেৰি হয়। মই ইয়াতে খোজকাঢ়ি তেতিয়া মই এবছৰ হ'ল ডায়েবেটিক ৰিভাৰ্ছ কৰা। আৰু 3-4 মাহতে 14 কেজি ওজন কমালোঁ যে, যোৱা জুন মাহত আছিলে। তেতিয়া মোৰ এইখনতে মই 0.5 ঘণ্টা 2024 চনৰ জুন মাহত 0.5 ঘণ্টা নোৱাৰি, কিন্তু মই 500 কেলৰি বাৰ্ণ কৰিছিলোঁ এইখনতে। এতিয়া এবছৰ হ'ল কোনো ঔষধ নাখাওঁ ডায়েবেটিকৰ। আৰু হাই ব্লাড প্ৰেছাৰো মোৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হ'ল। মই 14 বছৰ দিন হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিকৰ ঔষধ খাই আহিছিলোঁ। এতিয়া টোটেলি বন্ধ, এতিয়া নাখাওঁ। এতিয়া এবছৰতকৈ বেছি হ'ল, 2-3 মাহ বেছি পুৰা অ'কে আছে। আজি 4 দিনমানৰ আগতে HbA 1c টেষ্ট কৰি আহিলোঁ। খুব সুন্দৰকৈ ৰিজাল্ট আছিলে 4.3। মোৰ HbA 1c ৰিপৰ্টৰ মতে। আৰু এভাৰেজ গ্লুক'জৰ মাত্ৰা 77। সেয়াই কৈছোঁ, আপোনালোকে গৈ পেলাই তাৰ পেজটো ফ'ল' কৰিব। ফ'ল' কৰি আল্পনা চেতিয়া বৰুৱা দিয়া আছে। আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিম। আৰু আপোনালোকে যাব, পেজটো ফ'ল' কৰিব। এতিয়া তাই এক্সাৰচাইজখিনি চাওঁ। এক্সাৰচাইজৰ লগতে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ প্ৰয়োজন। মই 3 মাহ দিন ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিছিলোঁ। ইণ্টাৰমিডিয়েট পেজটোলৈ যাব, আল্পনা চেতিয়া বৰুৱা বুলি আছে। আপোনালোকে নিশ্চয় কিছু হ'লেও আভাস পাব, ডায়েবেটিছ কেনেদৰে ৰিভাৰ্ছ কৰিব পাৰি বা ৱেট লছ কেনেদৰে কৰিব পাৰি নিজে নিজে ঘৰতে। সেইবিলাক প্ৰতিটো ভিডিঅ' দিয়া আছে। সেই বহুত ভিডিঅ' দিয়া আছে। ভিডিঅ'বিলাক চালে নিশ্চয় উপকৃত হ'ব। এতিয়া খোজকাঢ়িম। তাই যিহেতু বাহিৰত কিমাননো হেৰি কৰিব, সেইকাৰণে ৱাকাৰ আনি পেলাই ইয়াত এক্সাৰচাইজ। গৰম দিন, এতিয়া ৰ'দো দিয়ে বৰষুণো দিয়ে, বাৰিষা, সেইটো কাৰণে মই এখন আনি ল'লোঁ। ঘৰতে এতিয়া কৰি থাকিব পাৰি। আৰু ডেকাবিলাকে হেভি এক্সাৰচাইজ কৰক। আমি অলপ বয়স যেতিয়া হ'ল, আমি অলপ এইবিলাকে খোজকাঢ়িলেও যথেষ্ট সুফল দিয়ে। আৰু ট্ৰেডমিলত খোজকঢ়া মানে একদম পাহাৰত বগাই থকা গতে লাগে। সেইটো এইটো এটা দিয়া আছে ন? সেইটো এটা সেইটো কঁকালৰ কাৰণে। আৰু বহুত এক্সাৰচাইজ আছে। এইটো এটা এইটো চাইকেল। এইটো বহুত একদম বহুত জোৰকৈ মাৰিব লাগে, বিৰাট কষ্ট। এইটো মই 100 বাৰ মাৰিছিলোঁ। এইটো 100 বাৰ